মই পেচেণ্টটো হৈয়ে কন্দা নাই বেমাৰহে ভাল হৈ যাব দে মোৰ বা দেউতাৰৰ একো হোৱা নাই অ' দিগন্তৰহে হৈছে আগতে কোনোদিনে ইমান ডাঙৰ বোজা আপুনি উঠোৱা নাই কাৰণে বোজা বুলি কৈছে কিন্তু অকণ অকণকৈ উঠালে এদিন আপুনি নিজৰ মূৰৰ ওপৰত তুলি ল'ব পৰা হ'ব কিন্তু নিৰণ অকণ অকণকৈ মূৰৰ ওপৰত উঠাবলৈ আমাৰ হাতত জানো সময় আছে নেদেখা চকুযোৰৰ ট্ৰিটমেণ্ট কৰি ভাল হৈছে যেতিয়া তাৰ বেমাৰটোও ভাল হ'ব ডাক্তৰে উপায় দিছে হয় কিন্তু অপাৰেশ্যনৰ কাৰণে ইমান টকা ক'ৰ পৰা যোগাৰ হ'ব বাপেক আছে বায়েক ভিনীয়েক আছে পইচাৰ যোগাৰ কৰিবই বাকী অপাৰেশ্যনৰ পিছত আপডাল কৰিবলৈ তই যাব পাৰিবি নহয় চিন্তা কৰিব নালাগে দিগন্তৰ কাৰণে মই চব কৰিব পাৰোঁ তাৰ মাক বায়েকে মোক বেয়া পালেও মই তাৰ ওচৰলৈ গৈ তাৰ শুশ্ৰূষা কৰিম মই পিছৰখিনিৰ কথা চিন্তা কৰা নাই মই চিন্তা কৰিছোঁ অপাৰেশ্যনৰ কাৰণে ইমান টকা বৰ্তাই ক'ৰ পৰা যোগাৰ কৰিব টকা পইচাৰ কথা তইনো কিয় চিন্তা কৰি আছ এইবোৰ কথা সুধিলে তোক আকৌ বেয়া পাব তেওঁলোকে একমাত্ৰ ল'ৰাটোৰ কাৰণে অবিনাশ ককাইদেৱে এইকণ খৰচ কৰিব পাৰিব দে আৰু এটা কিডনী লৈ মই কিমান দিন ছাৰ্ভাইভ কৰিম আৰে গোটেই জীৱনটো তোমাৰ আগত পৰি আছে তুমি সুস্থ হ'ব লাগিব দিগন্ত তুমি ছাৰ্ভাইভ কৰিব লাগিব হাতত সময় বহুত কম আছে গতিকে এতিয়া আমি সাজু হ'বৰ হ'ল মই বাপেকটো হৈ যদি ল'ৰাৰ সেই বেমাৰটোৰ চিকিৎসা কৰাব নোৱাৰোঁ মই জীয়াই থাকি কিটো কৰিম মই কিহৰ বাপেক জানো ভগৱানে কিনো ৰং চাইছে পুৱা গধূলি সেৱা কৰোঁতে ল'ৰাটোৰ কথাকে ভাবো তথাপিতো দেখোন অধৈৰ্য নহ'বা টগা মই যোগাযোগ কৰি আছো গোটাব লাগিব য'ৰ পৰা হওক গোটাব লাগিব টকা গোটাব লাগিব নিৰণৰ অৱস্থা বেয়া যদিও 1-2 লাখ যি পাৰে দিম বুলিয়ে কৈছে ছোৱালী দিয়াৰ এবছৰেই হোৱা নাই জোঁৱাইৰ ওচৰত চান্দা বিচাৰি হাত পাতিবলগীয়া হ'লে তুমি যে ক'লা 1-2 লাখ দিবা পাৰিবা জানো পাৰিলেতো বেছিয়ে দিব লাগে ক'ৰ পৰা দিবা তোমাৰ দেখোন হাত একেবাৰে খালী সেই বুলি খুলখালি তোৰ এনেকুৱা বিপদৰ সময়ত মনে মনে মায়ে শুনিব তুমি চিন্তা কৰিব নালাগে মই মেনেজ কৰিম দিলেও কিন্তু মাক নকবা মাকটো মই ক'লোৱেই আমাৰ মাৰ কথা কোৱা নাই অ' তোমাৰ মাক নকবা তেওঁ ভাবিব এনেই বেয়া অৱস্থা তাতে আকৌ শহুৰেকৰ ঘৰখনে চুচিবলৈ আৰম্ভ কৰিলে দিলে কিন্তু মনে মনে দিবা মই আকৌ ভাবিছিলোঁ তইতো খবৰটো পাইছই চাগে অহা নাই কিয় তাকেহে ভাবিছোঁ আহিব লাগিছিল কিন্তু মনটোত সাহসে গোটাব পৰা নাছিলোঁ দিগন্তৰ মুখামুখি হওঁ কেনেকৈ মই বোলো বেমাৰৰ কথা শুনি পাহৰিয়ে গ'লি নেকি বহুত ছোৱালীয়ে বিপদৰ সময়ত ল'ৰাবোৰক পাহৰি যায় তইতো সেই তেজমঙহৰে মানুহ মই দিগন্তক পাহৰি যাম এই ঘৰখনক পাহৰি যাম তাক লগ কৰিবিনে ক'ত আছে সি ভিতৰতে আছে মুখামুখি হোৱাৰ সাহস গোটাব পাৰিছতো ৰবি তাক মই মাতি দিছোঁ
মানুহবিলাকৰ কষ্ট দেখিহে মোৰ বেয়া লাগিছে। বেমাৰত যিমান কষ্ট পাইছোঁ তাতকৈ মা দেউতাৰ অসহায় অৱস্থাটোৰ বাবেহে বেছি কষ্ট পাইছোঁ। তোমাৰ ভাল হ'ব দিগন্ত। ইমান মানুহৰ কষ্ট আৰু চেষ্টা অথলে নাযায়। মাত্ৰ তুমি নিজকে বুজোৱা। এইবোৰ উল্টা পুল্টা কথা তুমি ভাবি নাথাকিবা, বুজিছানে? কি হৈছে ইয়াত? ইমান জোৰে জোৰে কথা কৈছ যে? চৰি বা। মানে এওঁৰ কথাবোৰ শুনি পেচেণ্টৰ আগত কেনেদৰে কথা ক'ব লাগে সেইটো তই জনা উচিত। আৰু এইটো পৰিৱেশত কাৰো ডাঙৰ ডাঙৰকৈ কথা পাতিবলৈ মন নাযায়। পাৰিলে চাইলেণ্ট হৈ থকাই ভাল। নীলা, তুমি বৰকৈ আহি থাকিব নালাগে। তোমাক অপমান কৰিলে মোৰ বেয়া লাগে। কাৰোবাৰ গালি, কাৰোবাৰ অপমানে মোৰ এই বিশ্বাস ভাঙিব নোৱাৰে। মেনাৰ্ছ নাজানিলে লোকৰ ঘৰলৈ নহাই ভাল। নীলাতকৈ কিন্তু তুমি কোৱা কথাখিনিহে বেছি ডাঙৰ আছে। মানে নীলাৰ মাতটো সৰু কৰিবৰ কাৰণে তুমি যিখিনি কথা কৈছিলা সেইখিনিহে হুলস্থুল বেছি কৰিছিল। এই চুপ থাকা তুমি। তুমি কি জানা? মই বহুত কথাই জানো, কিন্তু তোমাৰ লগত মই তৰ্ক নকৰোঁ। কাৰণ তোমাৰ লগত তৰ্ক কৰি মই মোৰ নিজৰ সন্মানখিনি নিজে কেতিয়াও হানি কৰিব নিবিচাৰোঁ। নীৰনে বৰ বেয়া পালে জাননে মাইনা? হ'ব হ'ব, সি বেয়া পাই মোক এৰি থৈ নাযায়, চিন্তা নকৰিবি। সেইখিনি মই লোকৰ হাতত তুলি দিব নোৱাৰো। তুমি গহনা বিক্ৰীৰ কথা কোৱাৰ লগে লগে মোৰ এনেকুৱা লাগিল যেন মোৰ বুকুখনত কোনোবাই ধমকৈ গৌৰ এটাহে মাৰি দিছে। সকলো উজাৰি মই চেষ্টা কৰিম, মোৰ ল'ৰাটোক বচাবলৈ চেষ্টা কৰিম মই। নীলাঞ্জনা 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 নীলাঞ্জনা। ল বজাৰ অলপ কৰিবলগীয়া আছিলে পাই। মোক নকলা কিয়? লৈ আহিলোহেঁতেন। তই গৈছ বেলেগ এটা উদ্দেশ্যত। তোক নোৱাৰো বজাৰৰ লেঠাবোৰ দি পঠাওনে? কিনো হ'ব, আহোঁতে লৈ আহিলোহেঁতেন। ই দিগন্তৰ কেনেকুৱা এতিয়া? ক্ষীণাই মেলি গৈছে নেকি? তাৰ চিন্তাহে বহুত হৈছে। চকু দুটা একেবাৰে গাঁতত সোমাই গৈছে। সি বৰ ভয় খাইছে চাগে। ল'ৰাটোনো কিমান ডাঙৰ, দেখাতহে ডাঙৰ যেন লাগে। ভয় খোৱা যেন নালাগিল, কিন্তু সি চিন্তাহে বেছি কৰিছে। টকা পইচাৰ চিন্তা কৰিব লগা হৈছে। মোটমাট টকা কিমানমান লাগিব বাৰু? তুমি হিচাপ এটা কৰিছানে? ডাক্তৰে কোৱা মতে 20 এটা ধৰি থ'ব দিছে। 20 মানে 20 লাখ? হয়, এডমিট কৰাৰ পৰা ৰিলিজ হোৱালৈকে 20 লাখটো খৰচ হ'বই। পষ্ট অপাৰেশ্যনত অলপ বেছি খৰচ হ'ব। ঘৰলৈ অহাৰ পিছতো বহুত টকা লাগি থাকিব। এবছৰমানলৈকে ছাৰ অলপ খৰচ হৈ থাকিবই। মই অংক এটা মিলাইছোঁ।
মোৰ বেংকত 6-6.5 মান আছে। ধৰি ল'লো 6 লাখ। আৰু পেঞ্চনৰ লোন এটাৰ কাৰণেও এপ্লাই কৰি থৈছোঁ। তাৰ পৰা 2 লাখ এটা পাম বুলি কৈছে। জোঁৱায়ে দিব ধৰা 1 লাখ। 6-2 8, 8-1 9, 10 লাখে ধৰি ল'লো। আৰু 10 লাখ টকা। দিগন্ত যদি অটল অমৃত অভিযানত নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ আৰু 2 লাখ টকা এটা কেছলেছ হ'ব। সেইটো ক'ত কৰাব লাগিব? মই জি এম চিত কথা পাতি আহিছোঁ। কাইলৈ তাক নি কাৰ্ডখন বনাই ল'ব লাগিব। 2 লাখ টকা ৰেহাই পাম ন? পাম। মোক ডাক্তৰজনে কৈছে নহয়, আগতে ৰেজিষ্ট্ৰেশ্যন নকৰাৰ কাৰণে মোক কথাই শুনাইছে। কিডনীটো যদি কোনোবা ঘৰৰ মানুহৰ পৰা লোৱা যায়। আজিকালি প্ৰফেশ্যনেল ডনাৰৰ পৰা লোৱাৰ নিয়মো নাই। কোনোবাই বিক্ৰী কৰিলেও ঘৰৰ মানুহ বা ৰিলেটিভ বুলি ক'ব লাগিব। সেইখিনি মই লোকৰ হাতত তুলি দিব নোৱাৰো। তুমি গহনা বিক্ৰীৰ কথা কোৱাৰ লগে লগে মোৰ এনেকুৱা লাগিল যেন মোৰ বুকুখনত কোনোবাই ধমকৈ গৌৰ এটাহে মাৰি দিছে। এতিয়া একমাত্ৰ ল'ৰাটোতকৈ আপোনাৰ আৱেগহে ডাঙৰ হ'ল। সদায় আপুনি এনেকুৱা কৰে, পুত্ৰৰ কথা পাছত ভাবে। একমাত্ৰ পুত্ৰক সদায় দ্বিতীয় স্থানত ৰাখে। মই কাকো প্ৰথম, দ্বিতীয়, তৃতীয় স্থানত ৰখা নাই টগৰ। মোৰ কাৰণে সকলো সমান। পুত্ৰ, কন্যা, পৰিবাৰ, কাকো মই প্ৰথম, দ্বিতীয়, তৃতীয় এইবোৰ স্থানত নাই ৰখা আৰু নাৰাখো। এনেকুৱা কথা মোক নকবা টগৰ। আপুনি নিজৰ পুত্ৰক ৰক্ষা কৰাত ব্যৰ্থ হৈছে। মই কিন্তু আপোনালৈ আশা কৰি থাকি ল'ৰাটোক হেৰুৱাব নোখোজো। শুনিছেনে? মোৰ ল'ৰাক ভাল কৰি দিয়ক। তাক জানি শুনি মৰিবলৈ নিদিব। ময়োতো হাত সাবটি বহি থকা নাই। কৰিম, যিমানখিনিলৈকে পাৰো মই সিমানখিনিলৈকে কৰিম। সকলো উজাৰি মই চেষ্টা কৰিম। মোৰ ল'ৰাটোক বচাবলৈ চেষ্টা কৰিম মই। কোনে তোৰ টেনশ্যন দূৰ কৰিলে কচোন? ক'ত পাইছ কিডনী? আৰে দোষ পে কব কাম আয়েগা। শুন, তোক এটা কিডনী মই দিম। নীলাঞ্জনা 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 নীলাঞ্জনা।
আৰে ৰাতিপুৱা আহিলি যে ক'ৰবাত গৈছিলি নেকি? বুজিছ ৰাতিটো কথা এটা ভাবিলোঁ চিন্তাও কৰিলোঁ তাৰপিছত ৰাতিপুৱাই ফাদাৰৰ লগত আলোচনা কৰি তেওঁ সন্মতি দিয়াত তোক জনাবলৈকে গুচি আহিলোঁ তোকো বোলো খবৰটো দি যাওঁ কিবা ভাল খবৰে হ'ব নিশ্চয়। ভাল খবৰ বুলিয়ে ক'ব পাৰোঁ হওক দে মোৰতো ভাল খবৰ একো আশা কৰিবই নোৱাৰি। তোৰ খবৰবিলাক তোৰ দিনবিলাকে ভাল হৈ থাকক সদায় ভাল খবৰ আহক দস্তি তেতিয়া মোৰো ভাল লাগিব। আৰে ভাল খবৰটো তোৰ চিকিৎসা সম্পৰ্কীয়হে মানে তোৰ কাৰণে এটা কিডনী যোগাৰ হৈ গ'ল এটা ডাঙৰ টেনশ্যন দূৰ হৈ গ'ল জানো এই কথাটো মোৰ মনলৈ ইমান দেৰিকৈ কিয় আহিল ক'বই নোৱাৰোঁ দুই এনেই ইমান টেনশ্যন লৈ আছিলোঁ কোনে তোৰ টেনশ্যন দূৰ কৰিলে কচোন ক'ত পাইছ কিডনী? আৰে দোষ পে কব কাম আয়েগা শুন তোক এটা কিডনী মই দিম চাচোন এই কথাটো কালিয়ে মোৰ মনত খেলালে ঐ তই কি কথা কৈছ গম পাইছনে? মোৰ দুটা কিডনী আছে তাৰে এটা বন্ধুক দি দিম বন্ধুক সুস্থ কৰি তুলি ল'ম তাকে কৈছোঁ মহাশয় আপুনি বুজি পোৱা নাই নহয় নহয় ৰাতুল বুজি পোৱা নাই তইহে এইবোৰ ল'ৰা ধেমালি নহয় নহয় মই জানো মই তোৰ লগত ল'ৰা ধেমালি কৰা নাই মই কথাটো দেউতাৰ লগত আলোচনা কৰোঁতে দেউতাই কি কৈছে জানো বন্ধুত্ব তাকহে কয় যি সম্পৰ্ক এজনে আনজনক কানিবলৈ নিদিয়ে সেইকাৰণে তই মোক কন্দুৱাবৰ কাৰণে ৰাতিপুৱাই ওলাই আহিছ দেহৰ অংগ এটা দি বন্ধুত্ব ৰাখিব বিচৰাটো তই আৰে জীৱনৰ আটাইতকৈ আনন্দৰ কথা যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তন চিয়াহিৰে ধন মনে বিচৰা নিৰঞ্জন